নমস্কাৰ ষ্টৰী টেললৈ আপোনালোকক স্বাগতম জনাইছো। পাঠ কৰিবলৈ লৈছো আমিষ ত্ৰিপাঠীৰ ৰচনা ৰাৱণ, অনুবাদক খামৌন ফুকন। পাঠ কৰিছো মই দীপক কুমাৰ ৰয়। অধ্যায় 1। খ্ৰীষ্টপূৰ্ব ৩৪০০ চালচেট দ্বীপ, ভাৰতবৰ্ষৰ পশ্চিম উপকূল। মানুহটোৱে অতিপাত বিষত চিৎকাৰ কৰি উঠিল। মৃত্যু যে সমাগত সি উপলব্ধি কৰিলে, আৰু মাত্ৰ কিছু সময় সি মুখ নুখোলাকৈ থাকিব পাৰিলেই হয়। এই ৰহস্য সি ধৰি ৰাখিবই লাগিব। আৰু মাথো কেইটামান মুহূৰ্ত নিজকে শিলৰ দৰে কঠিন কৰি লৈ মনৰ ভিতৰতে সি বাৰে বাৰে মন্ত্ৰফাঁকি উচ্চাৰণ কৰি থাকিল। সেই ফাঁকি মন্ত্ৰ, যি ফাঁকি অনন্ত শক্তিধাৰী, যি ফাঁকি মন্ত্ৰৰে সিহঁতৰ বংশজ উপজিছিল। সেই বংশই হৈছে মলয় পুত্ৰ জনজাতি। জয় শ্ৰীৰুদ্ৰ, জয় পৰশুৰাম, জয় শ্ৰীৰুদ্ৰ, জয় পৰশুৰাম। চৌপাশৰ কথাবোৰ পাহৰি পেলাবলৈ সি চকুহাল জপাই আনিলে। মোক শক্তি দিয়া প্ৰভু, মোক শক্তি দিয়া। অন্যহাতে উৎপীড়কে তাৰ শৰীৰৰ ওপৰত উঠি পুনৰবাৰ আঘাত কৰিবলৈ উদ্যত হৈ পৰিল। ঠিক তেনে সময়তে এগৰাকী মহিলাই তাক নিৰ্মমভাৱে পিছলৈ টানি লৈ গৈছিল। ক্ৰোধত ফোঁপাই মহিলাগৰাকীয়ে কৈ উঠিল, খৰ, এনেকৈ নহব। লংকাৰ বিশাল সেনাবাহিনীৰ এটা দলৰ সেনাপতি খৰে মহিলাগৰাকীলৈ ঘূৰি চালে। তাইৰ নাম সমীচি। খৰৰ বাল্যকালৰ প্ৰেম। কেইবছৰমান আগলৈকে সমীচিয়ে উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ মিথিলাৰ কাৰ্যকৰী প্ৰধানমন্ত্ৰী হৈ আছিল। যিগৰাকী ৰাজকুমাৰীক তাই সেৱা আগবঢ়াইছিল তেওঁৰ নাম আছিল সীতা। কিন্তু সেই পদ ত্যাগ কৰি তাইৰ প্ৰকৃত নিয়োগকৰ্তাৰ ঠিকনা বিচাৰিবলৈ ধৰিছিল। খৰে লাহেকৈ উত্তৰ দিলে, এই মলয়পুত্ৰ অতি সবল, সহজে ভাগি নপৰে। আমি অন্য উপায়েৰে তথ্য সংগ্ৰহ কৰিব লাগিব। ইমান সময় নাই। সমীচিৰ ফুচফুচনিতো এক শীঘ্ৰতা আছিল। খৰে বুজিছিল সমীচিৰ কথা মিছা নহয়। কিন্তু সেই সময়ত উচিত তথ্য প্ৰদান কৰিব পৰা মূল মানুহটো সিয়েই আছিল। ৰাজকুমাৰী সীতাই স্বামী ৰাম আৰু দেওৰেখ লক্ষ্মণৰ লগতে 16জন মলয়পুত্ৰ সৈনিকৰ সৈতে কত আত্মগোপন কৰি আছিল কোনেও গম পোৱা নাছিল। খৰেও বুজি উঠিছিল যে এই তথ্য উদ্ঘাটন কৰাটো সিহঁতৰ বাবে কিমান প্ৰয়োজনীয়। সমীচিৰ প্ৰকৃত প্ৰভু অৰ্থাৎ লংকাপতি ৰাৱণ, যাক তাই ইৰাইবা বুলি মাতিছিল, তেওঁৰ অনুগ্ৰহ পাবলৈ সেইটোৱে সিহঁতৰ বাবে উত্তম সুযোগ আছিল। মই অপ্ৰাণ চেষ্টা কৰিছো, কিন্তু মানুহটো বেছি সময় জীয়াই নাথাকিব। খৰে নিৰাশাৰে কৈ উঠিল, মই নাভাবো যে সি কিবা কব। মোক চেষ্টা কৰি চাবলৈ দিয়া। খৰে কিবা এটা কোৱাৰ আগতেই সমীচিয়ে মলয়পুত্ৰক বান্ধি থোৱা মেজখনৰ ফালে আগবাঢ়ি গৈছিল। মলয়পুত্ৰই পিন্ধি থকা ধুতিখন আজুৰি তাই দলিয়াই পেলালে। তাৰ শৰীৰৰ নিম্নাংশত বান্ধি ৰখা টনাপাতো তাই খুলি পেলালে। সম্পূৰ্ণ নগ্ন হৈ পৰা নিজৰ শৰীৰটোলৈ চাই দিনহীন মলয়পুত্ৰই লাজ অপমানত কেঁকাই উঠিল। আনকি এই কাৰ্য দেখি খৰেও ভয়াৰ্ত হৈ কৈ উঠিল, সমীচি, এয়া? সমীচিৰ তীক্ষ্ণ অগ্নিদৃষ্টিত সি নিবোকা হৈ পৰিল। হয়তো শাস্তিৰো এক নৈতিকতা থাকে, অন্তত ভাৰতৰ দৰে এখন দেশত। কিন্তু সমীচিৰ সেইবোৰৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাছিল। আসন্ন ভয়ত মলয়পুত্ৰৰ চকুহাল ওলাই আহো যেন কৰিছিল। হয়তো অনাগত শাস্তিৰ কথা সি অনুমান কৰিব পাৰিছিল। সমীচিয়ে ওচৰতে পৰি থকা কাঁচি এখন তুলি ললে। শাস্তিৰ মাত্ৰা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পৰা ই এবিধ চোকা অস্ত্ৰ। ধাৰ থকা ফালে টান কৰি ধৰি তাই আঙুলিৰে Sample complete. Ready to continue?